आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया लामा फाहामथायनि हाबाफारि बेखेवदों। गोलाव समनिफ्रायनो हान्थामेलानि मुङाव रायजो राजाफोरजों गुबुन गुबुन जेंनाजों मोगा-मोगि खालामबोनाय बायहाथा गरेश्वर नावकाता फोनांजाब राजा लामाया जोबथारनायाव फोसाबजानायनि लामायाव फैदों। बायलांनो हमनाय बायहाथा गरेश्वर नावकाता फोनांजाब राजा लामाखौ लुफामफिननो थाखाय गुबुन गुबुन समाव रायजो राजाफ्रा दाबिजों गुबुन गुबुन फरायसा आफाद रायजो राजाफ्रा बायदि हाबाफारि लादोंमोनब्लाबो सरकारा बे लामाखौ लुफिननायनि जेबो राहा लायाखैमोन। जोबथारनायाव दिनै आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया बायफ्लेनानै थानाय बे लामाखौ लुफामफिननायनि हाबाफारि लादों। दिनै बिटिसिनि मावफुं सोद्रोमा धर्मनारायण दास, एमसिएलए हेमन्त राभा, सुबुं लुफुंथाय बिफाननि इन्जिनियार, बिजेपि आरो इउपिपिएलनि मावथिफोरनि नुजाथिनायाव बायहाथा गरेश्वर नावकाता फोनांजाब राजा लामाखौ लुफामफिननायनि हाबाफारिखौ बिस्वजित दैमारिया बेखेवनानै होयो। बायफ्लेनानै थानाय बायहाथा गरेश्वर नावकाता फोनांजाब राजा लामाखौ दैज्लां बोथोर जोबनाय लोगो लोगोनो मोजाङै लुफामफिननाय जागोन होननानै आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया फोरमायो। आमार जितो सारियाली रामगांव नागिजुली रास्ता बायहाटे सारियालीर পৰা বাঙালীপাৰালৈকে এই ৰাস্তাৰ মানে খুবেই শোচনীয় মানে অৱস্থা। ইয়াৰ পিছত মহৰীপাৰাৰ পৰা আমাৰ মানে কিবালৈকে কি কয় বাঙালীপাৰালৈকে খুবেই বেয়া ৰাস্তা, কিন্তু অলপ কিবা এটা মানে কি কয় মিছআণ্ডাৰষ্টেণ্ডিঙত এই ৰাস্তাটো মানে থ্ৰ'ৰত আমাৰ ইষ্টিমেশ্যনটো হোৱা নাছিলে। গতিকে তাৰ কাৰণে কিছু যিখিনি আমাৰ অলপ মানে মটৰিবল কৰা হৈ গ'ল, এতিয়া বাৰিষাৰ দিনটোত মেইন কামটো কৰিব নোৱাৰে। তো সেইখিনি আছিলে, সেইখিনি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত আৰু কমিশ্যনাৰ ডাঙৰীয়াই এতিয়া নিৰ্দেশ দিলে যে সেই যিখিনি পৰ্চন থাকি গৈছিলে বাঙালীপাৰাৰ পৰা এইখিনি ড্ৰেছিং কৰি পেলাই বৰ্তমান মটৰিবল কৰিব লাগে আৰু ইয়াৰ পিছত মানে সেইটো এতিয়া কণ্টিনিউ চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো এতিয়া হৈ যাব। গতিকে আজি মই এনে ৰাইজে আমাক খং উঠি আছে, মোকো কৈ আছে, মুখ্যমন্ত্ৰীকো কৈ আছে, আমাৰ ভৱেশ কলিতা ডাঙৰীয়াকো কৈ আছে। গতিকে সেইটোৰ কাৰণে আজি যিহেতু মানে মেৰামতিটো কৰিব, সেইকাৰণে ৰাইজৰ লগত চাহ খাই কোনেওতো নক'ব ৰাইজক আমাৰ কি কি কৰি আছে, এই জেগাত কি কি হ'ব। সেইকাৰণে আহি পেলাই একেলগে চাহ খাই মই জনালোঁ আমাৰ এতিয়া ওদালগুৰিৰ পৰা টংলা ভেৰগাঁও হৈ নাওকাটা আছাম মালা এতিয়া চলি আছে কামটো, আৰু নাওকাটাৰ পৰা কচুবাৰীলৈকে যেতিয়া যিটো মেডিকেল কলেজ সেইটোলৈকে আকৌ আছাম মালা এতিয়া এক্সটেনশ্যন হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি এনাউন্সমেণ্ট দিলে আৰু মই ভাবোঁ সেইটো এই বছৰৰ শেষৰ ফালে নিশ্চয় মানে সেই কামটোও আৰম্ভ হ'বগৈ। এতিয়া আমাৰ চাৰিআলি ৰামগাঁও নাগিজুলি বাঙালীপাৰালৈকে আমাৰ সম্পূৰ্ণ এতিয়া যিটো মানে প্ৰচেছত হৈ আহি আছিলে সেইটো তালৈকে এতিয়া সেই কামটো হ'ব। বাকী তাৰ বাদেও আমাৰ বিভিন্ন সমস্যা আছিলে ইয়াত সৰু সুৰা, এইটো SDO ডাঙৰীয়া মানে চাৰিওফালে মানে ক'ত কি কৰিব লাগে। এতিয়া নাওকাটাৰ এটা কমপ্লেইন আহিছে যে আগৰ কালভাৰ যিটোৱেদি পানী মানে যাই থাকিছিলে সেইটো নতুন কনষ্ট্ৰাকশ্যনত ক'ৰবাত কিবা ব্লক হৈ গ'ল, তো এইবিলাক চব ক্লিয়াৰ কৰি দিব। এইখিনি কথা আমি এতিয়া নিৰ্দেশ দিলোঁ আমাৰ বিভাগক। তো এইখিনি আছিলে, বাকী একো নাই। নাওকাটা মোৰ জেগা, মোৰ জন্মস্থান, মোৰ পঢ়া শুনা কৰা, ইয়াতে ডাঙৰ দীঘল হোৱা, আৰু আজি এই পৰ্যায়লৈ অহাত এই অঞ্চলৰ ৰাইজৰে মোৰ যিখিনি জ্ঞান দিছে, যিখিনি সহায় কৰিছে, যিখিনি সমৰ্থন কৰিছে, গতিকে জন্ম জেগা, সেইকাৰণে আজি মই নিজে ইয়াত আহিছোঁ জেগাত, যে জেগাৰ ৰাইজৰ লগত আজি একাপ চাহ একেলগে খাওঁ বুলি। গতিকে আমি একেলগে চাহ খালোঁ আৰু ইয়াত। ৰাইজে ইমানবাৰ বাৰম্বাৰ অভিযোগ দি আছে, কিন্তু স্থানীয় বিধায়ক বা MCLA-সকলে বা EM-সকলে গুৰুত্ব প্ৰদান কৰা নাই। নাই, চব গুৰুত্ব প্ৰদান কৰাৰ কাৰণে আজি সেই পৰ্যায়লৈকে আহিলে। চবে কৈ থকাৰ কাৰণে গৈ লাষ্টত ময়ো যিহেতু ইয়াৰ জেগাৰ মানুহ চবৰে কথাটো পোৱাৰ পিছত, অভিযোগটো পোৱাৰ পিছত মই অলপ মানে কোঅৰ্ডিনেট কৰি দিলোঁ, তো সহজ হৈ গ'ল আৰু সেই হিচাপে। গতিকে তাত MCLA MLA চবৰে মানে ইয়াত চেষ্টাটো আছিলে আগৰ পৰাই, আৰু তেওঁলোকৰ চেষ্টাৰ কাৰণে আজি শেষ মুহূৰ্তত এই পৰ্যায়লৈ উপনীত হ'ল। কোনটো? নহয়, এইখিনি পৰ্চনটো আগত নাছিলে। তাৰমানে মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈকে
ড্ৰপ হৈছিলে, অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিলে যে এইখিনি পৰ্চনটো মানে হৈ থকা বুলি আগৰ এষ্টিমেটত সেইটো থাকি গৈছিলে। গতিকে সেইটোৰ কাৰণে সেইটো নতুনকৈ এক্সটেনশ্যন কৰা হৈ গ'ল এতিয়া, আৰু সেই নতুন এক্সটেনশ্যনৰ কামটো আজিৰ পৰা আৰম্ভ কৰিব। মানে পূৰ্বজত হ'লে আৰু এতিয়া মাত্ৰ বাৰিষাৰ দিনটোত কাম কৰিব নোৱাৰে, তো সেইটোৰ কাৰণেহে মানে মেইন কামটো। গতিকে বাৰিষাৰ দিনটোত এতিয়া মটৰিবল হৈ থকাৰ কাৰণে মেইনটেনেঞ্চটো কৰিব, ড্ৰেছিং টেছিং কৰি ফালে গ্ৰেভেল টেবেল দি ফালে এইটো চলি থাকিব, আৰু হয়তো আগষ্ট ছেপ্টেম্বৰ পিছত যেতিয়া বৰষুণ এৰিব তেতিয়াৰ পৰা একদমবাৰে দ্ৰুত গতিত কামটো হৈ যাব। ধূলা খাবলৈ ৰেডি হ'লেই হ'ল আপোনালোকে চবে। নাই নাই, সেইকাৰণে মই কৈছোঁ সেই ৰাস্তা অলৰেডি ল'লে 2 লেন হ'ব। 2 লেনটোত এতিয়া আমাৰ ৰাইজৰ আছে সমস্যাটো, বহুতৰে অকণমান মাটি বাৰী, কাৰোবাৰ খেতি কৰা আছে, কাৰোবাৰ গছ আছে, কাৰোবাৰ বাৰান্দা আছে, এইবিলাক মাটিখিনিও আমাৰ মানে কিবা মানে কি কয় অধিগ্ৰহণত যাব লাগিব বা দানত যাব লাগিব। গতিকে এতিয়া চৰকাৰ ফালৰ পৰা আৰু একো নাই, অলৰেডি মানে স্কিমখন চেংচন হৈ গ'ল হা, এতিয়া কামটো আৰম্ভ কৰিবলৈও লৈছে। মাত্ৰ এতিয়া তেনেকুৱা ধৰণৰ ক'ৰবাত যদি ইছ্যু আহে জাগাত, তো সেই ক্ষেত্ৰত লোকেল ৰাইজে চবে সহযোগ কৰিলে ৰাস্তা যিমান পাৰে সোনকালে, মই ভাবোঁ 1 বছৰতে ৰাস্তা কমপ্লিট হৈ যাব। নহয়, সেইটো আপোনাৰ এইটো ভুল হৈ আছে, সেইটো অলৰেডি এক্সটেনশ্যন হৈ গ'ল বাঙালীপাৰালৈকে, এইটো চলি থাকিব চব। গতিকে মাত্ৰ এতিয়া ৰাইজেও চবেই সহযোগ কৰিব লাগে। গতিকে ৰাস্তা এতিয়া নাওকাটাৰ মাজেদি যাব ডাবল লেন, এতিয়া ডাবল লেনটোৰ কাৰণে কাৰোবাৰ বাৰান্দাওতো যাব পাৰে, তো ইয়াৰ চলিউশ্যন কি আছে? আৰু যদি আমি সেইটো ডাইভাৰ্ট কৰি লৈ যাব লাগে, তো নাওকাটা কোন পথাৰ ফালে ৰাস্তাটো ডাইভাৰ্ট কৰি ক'ত উলিয়াব, তো সেইখিনি আমি ৰাইজেও পৰামৰ্শ দিব লাগিব। 2 লেন ক'লেতো নহ'ব। এতিয়া ক'ৰবাত আমাৰ দোকান বহাইছে, নাওকাটাত এতিয়া দুৰ্গা পূজাৰ কলাৰ কাষত দোকান বহাইছে ৰাস্তাৰ কাষত, তো 2 লেন হ'ব লাগিলে সেইবিলাক মানে চব ৰাইজে এৰি দিব লাগিব। তো সেই বিষয়টো এতিয়া ৰাইজৰ, আৰু ৰাইজৰ যদি নহয় বুলি কয়, আগৰ যি ষ্টাইলত আছে সেই ষ্টাইলতে হৈ থাকিব, একো নাই। গতিকে কামটো ৰাইজৰ, এইফালেতো বাহিৰত আহিবলগীয়া নাই, এইফালৰ মানুহে আমাৰ যাবলগীয়া আছে। আমাৰ বিভিন্ন ইয়াত এগ্ৰিকালচাৰেল প্ৰডাক্ট বা মানে নেচাৰেল ৰিচোৰ্চেছ যিবোৰ আছে সেইবোৰ বাহিৰলৈ পঠাবলগীয়াহে আছে তো আমাৰ। গতিকে আমাৰেই ইণ্টাৰেষ্টৰ ৰাস্তা। গতিকে চৰকাৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এই অঞ্চলৰ কাৰণে সম্পূৰ্ণভাৱে সেইটো চেংচন কৰি দিলে। এতিয়া মূল কথাটো হ'ল কি মাটি বাৰী অলপমান হয়তো ক'ৰবাত কাৰোবাৰ খেতি কৰি আছে, কাৰোবাৰ দখলত আছে, সেইবিলাক আমি এৰি দিব লাগিব। গতিকে খেতিটো উঠক বুলি ক'লেও 6 মাহ থাকি যাব। গতিকে সেইবোৰত যাহাতে মই অনুৰোধ কৰিছোঁ আমাৰ ৰাইজে চবে নিজে নিজে বিভাগৰ লগত আৰু কণ্ট্ৰাক্টৰৰ লগত যাহাতে সদায় কোঅপাৰেট কৰে। নাই চোৱা, এইবিলাক যাৰ যি মন যায় সেইটোতো চবে কৈ থাকিব, সেইবোৰ চব প্ৰক্ৰিয়াটো চলি থাকিব। ভাৰত কোনো ব্যক্তিগত মতামতত নচলে, সংবিধানৰ মতে চলে, আৰু সংবিধানৰ আধাৰত যিবোৰ নিয়মাৱলী আছে সেই নিয়মাৱলীৰ মতে চলে। গতিকে চাকৰিয়ালৰ দৰমহা বঢ়া, কোনোবা বিধায়কৰ দৰমহা বঢ়া, কাৰোবাৰ কিবাৰ বঢ়া, সেইবিলাকৰ আইনগত কথা। গতিকে আইনগতভাৱে এইবিলাক চব হৈ যাব। এতিয়া তেওঁ ইচ্ছা নাথাকিলেও অখিল গগৈ ডাঙৰীয়া সেই আইনত থকাৰ কাৰণে তেওঁ দৰমহা লৈ আছে, তেওঁ সুযোগ সুবিধা লৈ আছে। যিমানখিনি MLA হিচাপে সুবিধা পায়, এই সুবিধা পোৱাকেইটা গোটেই আইনগতভাৱে বিধানসভাৰ মজিয়াত চৰকাৰে পাছ কৰি ফালে নিৰীখ কৰি দিয়া। তেখেতে আজি যিটো দৰমহা পাইছে সেইটো তেনেকুৱা প্ৰক্ৰিয়াৰে হোৱা, আৰু কালি পৰহি যিটো হ'ব। গতিকে চৰকাৰৰতো ভাল আপিল আছে, যিবিলাকৰ অভাৱ নাই তেওঁলোকে সেইবোৰ গ্ৰহণ কৰিব নালাগে। আজি চৰকাৰে কৈছে চবে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব, তেওঁলোকে ঘৰ পাব। যদিও 30-50 বিঘা মাটি আছে হ'লেও তেওঁলোকে ঘৰ পাব, আয়ুষ্মান কাৰ্ড পাব, উজ্জ্বলা আঁচনিত গেছ কানেকশ্যন ফ্ৰী পাব, কাৰেণ্টৰ ফ্ৰী কানেকশ্যন পাব। কিন্তু প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ কৰিছে যাৰ সেইবোৰ দৰকাৰ নাই তেওঁলোকে চাৰেণ্ডাৰ কৰিব লাগে, তেওঁলোকে সেইবোৰ ল'ব নালাগে। কিন্তু আয়ুষ্মান কাৰ্ড চবৰ কাৰণে দৰকাৰ। কাৰ্ড জীৱনত কেতিয়া কি বেমাৰ হয়, কি এক্সিডেণ্ট হয় সেইটো ক'ব নোৱাৰে। গতিকে তাৰ কাৰণে প্ৰযোজ্য, সেইটো লোৱাত একো আপত্তি নাই। কিন্তু বাকীবিলাক নিজে নিজে বুজি পেলাই ল'ব নালাগে। এতিয়া মানে কি কয়, গেছৰ ছাবচিডি
বহুতে উভতাই দিয়াৰ কাৰণে আজি দুখীয়া মানুহৰ বহুত আঁচনি আৰু চৰকাৰে ল'ব পাৰিছে গতিকে সেইকাৰণে বিধায়কবিলাকৰ ক্ষেত্ৰতো মই ভাবোঁ তেনেকুৱা ধৰণৰে নিয়ম আহিব যিসকলে ৰাজহুৱা স্বাৰ্থত তেওঁক দৰমহা নহ'লেও হ'ব বুলি ভাবে তেওঁলোকে দৰমহাবিলাক চাৰেণ্ডাৰ কৰিব পৰা এই প্ৰক্ৰিয়াও হৈ যাব